কথাত ক'বলৈ গ'লে মই কওঁ যে এইখন নৃত্যনাটিকা আসল নাটকখন আহি আছে যে অসমত অতি সোনকালে মই আৰম্ভ কৰিব বিচাৰিছোঁ প্ৰফেসৰ বৰদলৈ আপোনাৰ পৰাই আপুনি এই বিভীষিকাৰ কাৰক আৰু কাৰণ কি বুলি ভাবে ভূতাত্ত্বিক বিশ্লেষণৰ যোগেদি আপুনি কি বুলি ভাবে নমস্কাৰ ভূতাত্ত্বিক কাৰণ বুলি নহয় এক কথাত ক'বলৈ গ'লে মই কওঁ যে এইখন নৃত্যনাটিকা আসল নাটকখন আহি আছে যে অসমত অতি সোনকালে অসমত বুলি নহয় এইটো বস্তু হিমালয়ৰ পাদদেশত হ'ব 8.5ৰ ওপৰৰ এটা ভূমিকম্প আহি আছে ভূমিকম্পৰ আগজনীটো দিব নোৱাৰি কিন্তু আজিকালি কিছু পৰিমাণে এতিয়া আচলতে গোটেই পৃথিৱীখন এটা খুব সাংঘাতিক ফেজৰ মাজেদি গৈছে আৰ্থৰ ইনাৰ কোৰটো ফুলি উঠিছে যাৰ কাৰণে বহু জেগাত ভূমিকম্প আগ্নেয়গিৰি হৈছে আৰু এটা কনচৰ্টিয়াম আছে নাসা ইণ্টাৰনেশ্যনেল ইউনিয়ন অফ জিঅ'লজিকেল সায়েন্সেছ ইণ্টাৰনেশ্যনেল ছিছমলজিকেল চেণ্টাৰ তেওঁলোকে কৈছে যে ভূটান আৰু নেপালৰ মাজত একদম পাদদেশত যেটো আমাৰ মেইন ফ্ৰণ্টেল থ্ৰাষ্ট বুলি কয় সেইটো সাংঘাতিক ধৰণে ষ্ট্ৰেছ একুমুলেশ্যন হৈছে আৰু সেইটো কাৰণে এই মাহৰ শেষৰ ফালে বা ছেপ্টেম্বৰ মাহৰ প্ৰথম ভাগত 8.5 মেক্সিমাম ৰিক্টাৰ স্কেলৰ আৰ্থকুৱেক এটা অহাৰ সম্ভাৱনা আছে এইটো তেওঁলোকে কলম্বিয়া আৰু ভেনিজুৱেলাত খুব সঠিকভাৱে তেওঁলোকে কৈছিলে গতিকে নাহিলেই ভাল কিন্তু অহাৰ সম্ভাৱনা আছে আশংকা কৰিব পাৰি যদিও ভূমিকম্পৰ কথা কোনেও কেতিয়া হ'ব ক'ত হ'ব প্ৰেডিক্ট কৰিব নোৱাৰি কিন্তু আজিকালি বহুত ধৰণৰ অলপমান টেকনলজিকেলি আগবাঢ়িছে গতিকে সেই ধৰণে তেওঁলোকে আশংকা প্ৰকাশ কৰিছে আৰু সেইটো হ'লে উত্তৰ অসম সম্পূৰ্ণ শেষ হৈ যাব বৰদলৈ ডাঙৰীয়া আমি কাকো শংকিত বা ভীতিগ্ৰস্ত কৰিব বিচাৰা নাই কিন্তু আপুনি বিষয়টো উত্থাপন কৰিছে ভূতত্বৰ আপুনি অধ্যাপক কটন বিশ্ববিদ্যালয় গতিকে দায়িত্বশীলভাৱে আছে আৰু কথাটো কৈছে হয় কাৰণ এই জলবিদ্যুৎ প্ৰকল্পবোৰ যিবোৰ হৈছে আচলতে হিমালয়ৰ নিচিনা এটা ভালনাৰেবল জেগাত বৃহৎ নদীবান কেতিয়াও হ'ব নালাগে বৃহৎ নদীবানবোৰে সৰু সৰু বান্ধ হ'ব পাৰে এতিয়া আপোনাৰ যেনেকৈ এটা উদাহৰণ হৈছে মেঘালয়ত আপোনাৰ যিটো বান্ধ হৈছে আপুনি ধৰক বৰাপানীত এটা হৈছে তাৰপিছত আহি কিৰডেমকুলাই বুলি এটুকুৰা জেগাত হৈছে সৰু সৰু তাৰপিছত আহি উমট্ৰুত হৈছে সৰু বান্ধ হৈ জেগাত হ'লে সেইবিলাকৰ পৰা একো নহয় আৰু হিমালয়ৰ যিটো মই ভূতাত্ত্বিকভাৱে কৈছোঁ য'ত বান্ধবিলাক নিৰ্মাণ হৈছে সেই ৰকবিলাক হৈছে অতিকৈ ফ্ৰেজাইল ৰক শেল চিষ্ট তেনেকুৱা শিৱালিক বুলি নহয় সেই গোটেই ৰকখিনি মানে শিৱালিকটোতো একদম তলত এটা শিৱালিকত হোৱা বান্ধবিলাক নিৰ্মাণ হোৱা নাই বান্ধবিলাক নিৰ্মাণ হৈছে আপোনাৰ লেচাৰ হিমালয়ান জোন এইখিনিত তাৰ যিবিলাক ৰক সেইবোৰ খুবেই মই নিজেও সেই যথেষ্ট ষ্টাডি কৰিছোঁ হিমালয়ৰ ৰকছৰ ওপৰত গতিকে সেই ৰকছবিলাক যথেষ্টখিনি খুব লেহুকা খুব ফ্ৰেজাইল থুনুকা গতিকে থুনুকা শিলৰ ওপৰত নদীবান নিৰ্মাণ কৰিব নালাগে বিভীষিকা বৃদ্ধি মোক সাউতকৈ সংক্ষেপত আমি যিটো এক পৰিৱেশ দেখিলোঁ বিভীষিকা দেখিলোঁ উজনি অসমৰ সেই বিশেষকৈ শিৱসাগৰ চৰাইদেউ জিলাত নগাপাহাৰত বৰষুণ দিছিলে সেই বৰষুণৰ পানীৰে বোকা আহিলে আৰু বোকাই নিঃশেষ কৰি গ'ল সেই বিভীষিকাৰ কাৰণ আপুনি কি বুলি ভাবে সংক্ষেপত মান সকলৰ ওচৰলৈ যাব বিচাৰে বিভীষিকাৰ কাৰণটো বহুত হৈছে প্ৰথমতে আচলতে এইবাৰ গোটেই কথাটো কাকো দুখ দিব নোৱাৰি আপোনালোকে জানে সকলোৱে যে এবাৰ ছুপাৰ এল নিনোৰ সময় আৰু গোটেই বস্তুটো আমাৰ বতৰটো যিটো আমি মৌচুমী বুলি কওঁ সেইটো নিৰ্ণয় কৰে এল নিনোই প্ৰশান্ত মহাসাগৰ যিটো হৈছে গতিকে প্ৰশান্ত মহাসাগৰ তলখনত যথেষ্ট ধৰণে গৰম হৈছে গৰম হৈ পেলাই এইবাৰ কি হৈছে য'ত বেছি অতিবৃষ্টি হৈছে বৃষ্টিটো মানে বৰষুণটো সমভাৱে বিতৰণ হোৱা নাই কোনোবা দিনা বেছি হৈছে গতিকে যিহেতু এতিয়া আমাৰ যিবিলাক ব্ৰহ্মপুত্ৰৰ দক্ষিণ ফালৰ নদী আছে দিখৌ বা যিখিনি সেইখিনি গোটেইখিনি নাগাপাহাৰৰ পৰা উৎপত্তি হয় গতিকে নগাপাহাৰত ক্লাউড বাৰ্ষ্ট হৈছে নাই মই চিয়'ৰ নহয় কিন্তু যথেষ্ট বৰষুণ অতিবৃষ্টিৰ কাৰণে হৈছে আৰু ক্লাউড বাৰ্ষ্ট হোৱা নাই বুলি ইতিমধ্যে IMDয়ে নিশ্চিত কৰি দিছে মই শামীম জাকাৰিয়াৰ ওচৰলৈ যাব বিচাৰিম বেইজিঙৰ পৰা সংযুক্ত হৈছে শামীম জাকাৰিয়াক আমি আজিৰ দিনটো নিমন্ত্ৰণ কৰাৰ উদ্দেশ্যটো হৈছে তেওঁ চাইনাৰ পৰা সংযুক্ত হৈ আছে আৰু চাইনাত 50% লোক বানপানী প্ৰবণ অঞ্চলত বাস কৰে মই যদি ফিগাৰটো ঠিককৈ কৈছোঁ শুধৰাই দিব আৰু তাৰ সমান্তৰালে চাইনাই যিবোৰ নদীত ৱাটাৰ অভাৰফ্লো হৈছিলে সেই নদীবোৰ টেম কৰিলে নিয়ন্ত্ৰণ কৰিব পাৰিছে গতিকে চাইনাই বানপানীৰ খবৰ চাইনাৰ পৰা আহি থাকে কিন্তু চাইনাই যি পদ্ধতি লৈছে সেইবোৰ পদ্ধতি আমি লোৱাৰ অৱকাশ আছে নেকি যিখন নৈ ব্ৰহ্মপুত্ৰ নৈ উপনৈবোৰে বিভীষিকাৰ সৃষ্টি কৰে সেইখন নৈ কিন্তু তিব্বেততে উৎপত্তি হৈছে তিব্বেতৰ পৰা অৰুণাচল হৈ মেডক কাউণ্টিয়েদি অৰুণাচল হৈ অসমত প্ৰৱেশ কৰি সেইফালে বংগোপসাগৰত পৰিছেগৈ বাংলাদেশ হৈ শামীম আপোনাৰ ওচৰলৈ যাব বিচাৰিম
কি ক'ব আপুনি যিবোৰ প্ৰেক্টিচ চাইনাই কৰিছে সেইবোৰ আমি ইয়াতে অৱলম্বন কৰাৰ অৱকাশ আছেনে হয় প্ৰথম কথা হ'ল যে চাইনাত মই যোনটো দেখিছোঁ লাষ্ট 10 ইয়াৰ্ছৰ পৰা থাকি পেলাই প্ৰথম ইয়াতে চাৰি প্ৰকাৰে মেজৰ এৰিয়াজ মানে চাইনাই কাম কৰি পেলাই ফ্লাডবোৰ কণ্ট্ৰল কৰে আৰু চাইনাৰ এটা ফিলচফি হ'ল যে ফ্লাডটো আনএভইডেবল কিন্তু ডেমেজ কিমান মিনিমাম কৰিব পাৰি কিমান মিটিগেট কৰিব পাৰি সেইটোহে তেওঁলোকে চায় আৰু মেইন হ'ল যে 4 এপ্ৰ'চেছ যোনটো ক'লো মেইন প্ৰিভেনশ্যন ফ'ৰকাষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু এটা হ'ল ৰেপিড ইমাৰ্জেঞ্চি ৰেছপন্স তেওঁলোকে যোনটো মবিলাইজ কৰে আৰু এইটো এক্সেক্টলি কপি কৰাটো অসমত ডেফিনেটলি পচিবল নহয় কাৰণ কি জিঅ'গ্ৰাফি বেলেগ অসমৰ আৰু অসমৰ বিশেষটো ব্ৰহ্মপুত্ৰটো বহুত কমপ্লেক্স ৰিভাৰ কিন্তু তথাপি কিছুমান বস্তু হয়তো ৰেপ্লিকেট কৰিব পাৰি মেইনটো যোনটো হ'ল মই যোনটো ক'লো প্ৰিভেনশ্যনৰ ক্ষেত্ৰত চাইনাত মই এটা ইউনিক কনচেপ্ট দেখিছোঁ যোনটো তেওঁলোকে কয় স্পঞ্জ চিটি বুলি এতিয়া স্পঞ্জ চিটি বুলি নামতে গম পাই যে মানে চিটিজবোৰ যিবোৰ থাকিব চিটিজবোৰ মানে যিহেতু কনক্ৰিটৰ মহানগৰী বুলি আমি কওঁ গতিকে পানী মানে ড্ৰেইনেজ চিষ্টেমেজি ওলাই যাবলৈ পৰা সহজ নহয় গতিকে তেওঁলোকে কি কৰিছে চিটিবোৰ এনেকুৱা ধৰণৰকৈ ডেভেলপ কৰিছে বিশেষকৈ যোনবোৰ ছাইডৱাকবোৰ আছে পেভমেণ্টবোৰ আছে এইবোৰ মানে স্পঞ্জ হিচাপে কাম কৰে মানে স্পঞ্জৰ নিচিনা পানী শুই ল'ব পাৰে আৰু ইজিলি মানে ৰাস্তাবোৰ মানে পাৰ্মিয়েবল হয় পানীবোৰ ধুনীয়াকৈ মানে আৰামছে মানে হেৰি গ্ৰাউণ্ড লেভেললৈকে গুচি যায় আৰু ইনফেক্ট মই কেইটামান আগতে ভিডিঅ' এটা ৰিলিজ কৰিছিলোঁ ইয়াতে য'ত মানে যেতিয়া আপুনি বৰষুণ হ'ব বেইজিঙত বা নৰ্থ চাইনাত বা অন্যান্য জেগাত তেতিয়া আপুনি ৰাস্তা দি খোজকাঢ়ি গ'লে যোনটো শব্দ এইটো এক্সেক্টলি ঝৰ্ণা যেনেকৈ বলে যোনটো শব্দ হয় তেনেকুৱা ধৰণৰ শব্দ হয় তাৰমানে এইটো বুজাইছে যে মানে পানীবোৰ ধুনীয়াকৈ পাৰ্মিয়েবল মানে বৈ পেলাই গ্ৰাউণ্ডলৈকে গুচি গৈছে আৰু এটা বস্তু চাইনাত মই যোনটো দেখিছোঁ এটা হ'ল যে যোনটো আৰ্বান গ্ৰীনাৰী এতিয়া যিকোনো ডাঙৰ ডাঙৰ বিল্ডিং যিবোৰ আছে মানে ইয়াতে যিবোৰ আৰ্বান এৰিয়া তাতে তেওঁলোকে বিল্ডিঙৰ ওপৰতে কিছুমান ৰুফটপ গাৰ্ডেনিং কৰিছে তাৰমানে ৰুফটপ গাৰ্ডেনবোৰ মানে গ্ৰাছ বা প্লেণ্টছ এইবোৰ দি পেলাই কভাৰ হৈ আছে য'ত মানে কি হয় ৰেইন ৱাটাৰবোৰ ইজিলি কনক্ৰিটে মানে শুহি ল'ব পাৰে আৰু এটা বস্তু মই দেখিছোঁ ইয়াতে যোনটো তেওঁলোকে এটা কৰিছে যোনটো মানে ৰিটেনশ্যন পণ্ডছ কিছুমান ক্ৰিয়েট কৰিছে এতিয়া আপুনি নৰ্থ চাইনা বা বিশেষকৈ আপুনি চাউথ চাইনাৰ ফালে য'ত মানে অকণমান বেছিকৈ ফ্লাড প্ৰ'ন এৰিয়া তাতে আপুনি গ'লে দেখা পাব যে মানে চিটিৰ মাজতে কিছুমান ল' লাইং এৰিয়াজ তেওঁলোকে নিজকে ক্ৰিয়েট কৰিছে য'ত মানে যেতিয়া পানীবোৰ মানে বৰষুণ যেতিয়া হয় বৰষুণৰ পানীবোৰ যাতে মানে জমা হ'বলৈ পাৰে আৰু এটা বস্তু তেওঁলোকে যোনটো টেকন'লজিৰ কথা মই ক'লোঁ টেকন'লজিকেলি তেওঁলোকে কিবা এটা কনচেপ্ট আছে এইটো বহুত ইউনিক কনচেপ্ট এইটো তেওঁলোকে কয় টুইন চিটিজ বুলি কয় মানে ডিজিটেল টুইন চিটি এতিয়া টুইন চিটি এনেকুৱা মানে এক্সাম্পল যদি আমি গুৱাহাটী বুলি লওঁ এতিয়া গুৱাহাটী চিটিখনৰ ছেইম গুৱাহাটীখনৰ এটা ডিজিটেল টুইন এটা তৈয়াৰ কৰিছে য'ত মানে এটা ভাৰ্চুৱেল মডেল এতিয়া ফ্লাইটৰ যেনেকৈ ধৰক এৰোপ্লেন ফ্লাইটৰ ককপিটৰ যেনেকৈ চিমুলেটৰ থাকে সেই তেনেধৰণে কিছুমান টেকন'লজিকেলি তেওঁলোকে চিমুলেট কৰি পেলাই তেওঁলোকে অলৰেডি মানে যদি 100 মিটাৰতকৈ ওপৰ 100 মিলিমিটাৰতকৈ ওপৰ ৰেইনফল হ'লে কেনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব পাৰে আৰ্বান ৱাটাৰ ফ্লাডিং বা কোন জেগাত ফ্লাডিং বেছিকৈ হ'ব পাৰে সেইবোৰ তেওঁলোকে মানে এডভান্স সিহঁতে তেওঁলোকে এইবোৰ বস্তু মানে আগতে চাই পেলাই তাৰপিছত কেনেকৈ মিটিগেট কৰিব পাৰি আৰু কেনেকুৱা ধৰণৰ প্ৰিভেনশ্যন এফৰ্ট ল'ব পাৰি সেইবোৰ তাৰপিছত তেওঁলোকে প্লেনিং কৰে গতিকে এডভান্স প্লেনিং টেকন'লজি আৰু যোনটো মই ক'লো আৰ্বান ইনফ্ৰাষ্ট্ৰাকচাৰ এইবোৰ মানে এটা এক প্ৰকাৰ ধৰক ধুনীয়াকৈ একেলগে লগত লৈ পেলাই এপ্ৰ'চটো লৈ পেলাই চাইনাই মিটিগেট কৰিছে মই যোনটো লাষ্ট দেখিছোঁ হয় এইটো আপুনি আৰ্বান ফ্লাডৰ কথা ক'লে যিকেইটা পদ্ধতি আমি গুৱাহাটীত ৰেপ্লিকেট কৰিব পাৰোঁ গুৱাহাটীত যিবোৰ উচ্চ আকাশলংঘী অট্টালিকা নিৰ্মাণ হৈছে সেই অট্টালিকাবোৰৰ ৰুফটপত আমি সেই স্পঞ্জৰ কনচেপ্টৰে আমি বিভিন্ন ধৰণৰ গাৰ্ডেনৰ পৰিকল্পনা কৰিব পাৰোঁ কিন্তু যিহেতু ইয়াতে কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক অভিজিত বৰদলৈ ইয়াত উপস্থিত আছে তেওঁ ভূমিকম্পৰ আশংকা কৰিছে আৰু তাৰ সমান্তৰালে চাইনাই বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিছে আৰু চাইনাৰ যিটো কনচেপ্ট মই পঢ়িবলৈ পালোঁ তেওঁলোকে ৰিজাৰ্ভাৰৰ যোগেদি সেই পানীবোৰ সংগ্ৰহ কৰি বান নিয়ন্ত্ৰণ কৰাৰ পৰিকল্পনা কৰে গতিকে ডেমৰ সন্দৰ্ভত আপোনাৰ কি মতামত বা ডেমৰ সন্দৰ্ভত চাইনাৰ নেশ্যনেল পলিচি কি বুলি ভাবে আপুনি হয় তেওঁলোকে এইটো এতিয়া আৰু এটা বস্তু তেওঁলোকে কেনেকুৱা কৰে ডেমৰ ৰিলেটেড মানে আৰু এইটো বহুত লং টাৰ্ম প্লেনিং হয় যোনটো য়াংজে ৰিভাৰ যোনটো খুব আমাৰ 1998 যোনটো ডাঙৰ ফ্লাইট এটা আহিছিলে তেতিয়া চাইনাই গম পাইছিলে যে এইটোৰ কাৰণে এটা লং টাৰ্ম প্লেনিং কৰিব লাগিব আৰু চাইনাই কি কৰে কিছুমান জেগা ধৰক যেনেকুৱা ধৰক নৰ্থ চাইনাৰ হাৰ্বিন যোনটো এণ্টায়াৰলি মানে নৰ্থৰ ফালে মানে হেৰি বহুত ঠাণ্ডা জেগা তাতে ৱাটাৰ ছাপ্লাই কম তেওঁলোকে কি কৰে যিবোৰ জেগাত ৱাটাৰ ফ্ল' বেছি তাৰ পৰা পানীবোৰ ডাইভাৰ্ট কৰি পেলাই হয়তো ৰিজাৰ্ভাৰত তেওঁলোকে মানে জমা কৰে নাইবা যিবোৰ জেগাত অকণমান ড্ৰাই তালৈকে পানীবোৰ ডাইভাৰ্ট কৰি দিয়ে গতিকে এনেকুৱা কনচেপ্টবোৰ লৈ পেলাই তেওঁলোকে ডেমৰ এইটো মানে কৰিছে আৰু তেওঁলোকে হয় ডেমৰ গোটেই প্ৰক্ৰিয়াটো তেওঁলোকে আগবঢ়াই নিছে গতিকে তেওঁলোকে যিহেতু চাইনাত যিহেতু 50% লোক বানপানী প্ৰবণ অঞ্চলত থাকে গতিকে তেওঁলোকে সেই ধৰণেৰে গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ গৈছে এতিয়া মই আপোনাৰ ওচৰলৈ পুনৰ আহিম এতিয়া মই যিসকলে সাহায্য প্ৰদান কৰিছে সেইসকলৰ ওচৰলৈ যাব বিচাৰিম মই আৰম্ভ কৰিম অসমীয়া যুৱ মঞ্চৰ যদুমণি কলিতাৰ পৰাই কলিতা ডাঙৰীয়া স্বাগতম জনাইছোঁ আপোনাৰ অভিজ্ঞতা জানিব বিচাৰিম ক'ত কেনেদৰে সহায় আগবঢ়াইছে বা যি অঞ্চলত গৈছে সেই অঞ্চলবোৰৰ পৰিৱেশ কেনেকুৱা আজি চাগৈ 22-23 দিনমান হৈ গ'ল মই যদি ভুল কৰা নাই আজি 13 আগষ্ট 19 আগষ্টত এই বিভীষিকাৰ আৰম্ভ হৈছিলে আৰু আমি খবৰ পোৱা মতে এতিয়াও বোকা বিভিন্ন অঞ্চলত বোকা আৰু শিৱসাগৰৰ বিভিন্ন অঞ্চলৰ পৰা পানী এতিয়া ওলাই যোৱা নাই গতিকে কলিতা ডাঙৰীয়া কি ক'ব আপুনি হয় মই প্ৰথমতে নিউজ 18ৰ সমূহ পৰিয়ালবৰ্গলৈ অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ যিহেতু আজি এই অনুষ্ঠানটোত মোক অংশগ্ৰহণ কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰাৰ কাৰণে ইতিমধ্যে সমগ্ৰ অসম তথা ভাৰতবাসীয়ে অৱগত হৈছে যে উজনি অসমৰ বিশেষকৈ চৰাইদেউ যোৰহাট আৰু শিৱসাগৰ জিলালৈ হঠাৎ নাগালেণ্ডৰ পৰা নামি অহা
প্ৰবল পানীৰ ফলত যি ধৰণে আচলতে খুব মানে আচলতে তাৎক্ষণিকভাৱে আমাৰ সাধাৰণ জনতাৰ ঘৰৰ ভিতৰত যেনেধৰণে আচলতে পানী বৃদ্ধি হৈছিল আৰু যাৰ বাবে আচলতে মিনিটতে বহু পৰিয়ালে আচলতে নিজৰ সা সম্পত্তিটো বাদে নিজৰ আচলতে পৰিয়ালৰ মেম্বাৰ কেইজনক উদ্ধাৰ কৰিবৰ কাৰণে বা জীৱন্ত ৰূপত ৰক্ষা কৰিবৰ কাৰণে তেওঁলোক প্ৰস্তুত হোৱা নাছিল আৰু ইতিমধ্যে আমাৰ শিৱসাগৰ জিলাৰ কণ্টক বিহুবৰ নেপালীখুটি নাজিৰা বা শিৱসাগৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত এই আচলতে আকস্মিকভাৱে অহা পানীয়ে যি প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিলে সেই আচলতে বৰ্ণনা কৰিব নোৱাৰি বা আমি বৰ্ণনা কৰিব নোৱাৰো আৰু বানপানী যেতিয়া আচলতে যি সময়ত আহিছিল সেই সময়ত যিটো আতংকময় পৰিৱেশ দেখিছিলো শিৱসাগৰ বিভিন্ন ঠাই ৰেল লাইন আচলতে পানী উটুৱাই লৈ গৈছিল বহুতৰ ঘৰ দুৱাৰ ভাঙি লৈ গৈছিল একেবাৰে তছনছ কৰি দিছিল একেটা পৰিয়ালৰে 4জনকৈ মেম্বাৰ ঢুকাই গৈছিল আৰু চন্তকৰ বগদাই গাঁৱত নৱজ্যোতি গগৈ বুলি এজন ব্যক্তি আচলতে যি কৰুণ মৃত্যু হৈছিলে আৰু আপোনাৰ সংযোগ বিচ্ছিন্ন হৈছে নহয় হয় নাই সেইখিনি ইতিমধ্যে আমাৰ অসমৰ ৰাইজে জানে যুৱ মঞ্চৰ তৰফৰ পৰা যি কি ধৰণৰ সাহায্য আগবঢ়োৱা হৈছে বা পৰৱৰ্তী সময়ত সংস্থাপনৰ দিশত কি পদক্ষেপ গ্ৰহণ কৰা হৈছে সেই বিষয়ে জানিব বিচাৰিম পুনৰ আপোনাৰ ওচৰলৈ গৈ যদি পুনৰ সংস্থাপন হয় আপোনাৰ ওচৰলৈ গৈ বিভীষিকাৰ কথা অৱগত হৈছিল আমাৰ আচলতে নিজৰ খুব কপি উঠিছে অসম যুৱ মঞ্চৰ শিৱসাগৰ জিলা সমিতি আৰু শিৱসাগৰ জিলা সমিতিৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক সমিতিয়ে আমি তাৎক্ষণিকভাৱে আমাৰ শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত কণ্টক বিহুবৰ নেপালীখুটি আপোনাৰ মই আহিম যদুমণি কলিতা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিম সংযোগ বিচ্ছিন্ন হৈছে মই ষ্টুডিঅ'লৈ আহিব বিচাৰিছোঁ ষ্টুডিঅ'ত আছে আমাৰ সৈতে উপস্থিত আছে ডক্টৰ পূৰবী শৰ্মা আপোনাৰ অভিজ্ঞতাৰ কথা কওক বা অনাগত সময়ত কি পৰিকল্পনা কৰিছে চাওক প্ৰথমতে আমি ৰেস্কিউ কৰিলোঁ তাৰপিছত তেওঁলোকক যি বস্ত্ৰ আৰু খাদ্যৰ প্ৰয়োজন সেইবোৰ সমগ্ৰ অসম একত্ৰিত হ'ল তেওঁলোকক প্ৰদান কৰিলে এতিয়া তেওঁলোকক সংস্থাপিত কৰাৰ সময় গতিকে আপোনালোকে কি ধৰণৰ সাহায্য প্ৰদান কৰিলে তাত গৈ কি ধৰণৰ দৃশ্য দেখিলে আৰু সেই দৃশ্যৰ আধাৰত অনাগত সময়ত কি পৰিকল্পনা কৰিছে হয় আমি গ'লোঁ প্ৰায় 15 দিন পিছত বান বিভীষিকাৰ 15 দিন পিছত কিন্তু গৈও খুব দুখ লগা পৰিস্থিতি আমি দেখিলোঁ ভিতৰৰ গাঁওসমূহত এতিয়াও মানুহবিলাকে খুব দুৰ্দশাগ্ৰস্ত হৈ আছে আমি টিভিত বা আমি বিভিন্ন মাধ্যমত যিধৰণে ভিডিঅ' বা ফটো দেখিছোঁ তাতকৈ বেছি দুখ লগা পৰ্যায়ত মানুহখিনি আছে আৰু পৰ্যায়ক্ৰমে মানুহৰ প্ৰয়োজনো সলনি হ'ব এটা সময়ত যেনেকৈ এসাঁজ ভাতৰ কাৰণে বা পানীৰ প্ৰয়োজন হৈছিলে লাহে লাহে কাপোৰ বা আচবাবৰ দৰকাৰ হ'ব পঢ়া শুনাৰ দৰকাৰ হ'ব আমি যেতিয়া গৈছিলোঁ আমি পশু খাদ্য লৈ গৈছিলোঁ কাৰণ দেখিছিলোঁ তাৰে গৰুবিলাক বা ছাগলীবিলাকৰ অৱস্থা খুবেই দুখ লগা হৈ গৈছিলে যিহেতু ৰিলিফ হিচাপত বহুখিনি মানুহ গৈছে এইবাৰ কিন্তু দেখিছোঁ যে কোনেও কাৰোৱে ৰখি থকা নাই সকলো মানুহে নিজৰ ফালৰ পৰা ওলাই আহিছে আৰু তেনেকুৱা আমি সৰু সৰু সংস্থা আমি যেনেকৈ গুৱাহাটী স্কুল অফ মিউজিকৰ ফালৰ পৰা গৈছিলোঁ তেনেকৈ সৰু সৰু কিছু সংস্থা বহুতেই আহিছে আগবাঢ়ি কিন্তু পশু খাদ্যৰ অলপ অভাৱ দেখা পাইছিলোঁ ৰাস্তাৰ ওপৰতে ভালেখিনি গৰু ছাগলী দেখা পাইছিলোঁ আৰু তেওঁলোকে কিন্তু বেমাৰটো পৰিছে গৰু ছাগলীবিলাক কিন্তু বেমাৰটো পৰিছে গতিকে সেই তেওঁলোকৰ গৰু ছাগলীৰ চিকিৎসাৰ প্ৰয়োজন হৈ পৰিছে আৰু পশু খাদ্য দিওঁতে বহুত দুখ লগা এনেকুৱা অভিজ্ঞতা যিটো ভাবিব নোৱাৰোঁ টোপোলাটো হাতত লৈছে আমি মল খুলি হৈ তেনেকৈ মাকৈ লৈ গৈছিলোঁ পশু খাদ্যখিনি হাতত লৈছে লৈ পেলাই কৈছে বাইদেউ নালাগে দিয়ক আমাৰ গোটেইকেইটা গৰু উটি গ'ল নহয় এজনী আহি পেলাই সুধিছে কোনোবা ডক্টৰ আহিব নেকি গৰুকেইটা মোৰ গোটেইকেইটা গাভিনী গৰু বেমাৰ হৈছে নহয় তো এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছোঁ এতিয়াৰ কিন্তু প্ৰয়োজনীয় চাফ চিকুণৰ বস্তুৰ প্ৰয়োজন হৈছে আমাৰ হাতৰ পৰা ফেনাইল মানুহে কাঢ়ি নিয়াৰ নিচিনা অৱস্থা তেওঁলোকক এতিয়া চাফ চিকুণৰ বহুত দৰকাৰ হৈছে কাৰণ বহুত দুৰ্গন্ধময় পৰিৱেশ যিখন গাঁৱত আমি গৈছিলোঁ চেতিয়া সন্দিকৈ গাঁও তাৰে যিটো ঘৰ বৰ্তমান অলপমান বহিব পৰা অৱস্থাত আছিলে তেওঁলোকে কৈছে গোটেই ৰাতি হেনো কুকুৰৰ আৰু মানুহৰ চিঞৰ কিন্তু বচাব তেওঁলোকে নোৱাৰে কাৰণ চালিৰ ওপৰেৰে পানী গৈছে চিঞৰি সহায় বিচাৰি ৰাতিপুৱালৈকে আৰ্তনাদ নাই মানে হয়তো সন্মুখৰ জাৰণিত তেওঁলোকে এতিয়াও তাতে লাগি আছে মানে মৃত ব্যক্তি জীৱ জন্তু তেনেকুৱা এতিয়া দুৰ্গন্ধময় এটা পৰিৱেশ হৈছে সেইটো আমি দেখিছোঁ চেতিয়া সন্দিকৈ গাঁও হয় শিমলুগুৰি প্ৰায় তাৰ পৰা প্ৰায় 30 কিলোমিটাৰ ভিতৰৰ এখন গাঁও তো এতিয়া দেখিছোঁ সহায়ৰ হাতবিলাক দীঘলীয়া হ'ব লাগিব আৰু প্ৰয়োজন সাপেক্ষে সহায়বিলাক সলনিও হ'ব এতিয়া ভাত কাপোৰৰ লগতে আৰু সংস্থাপনো চিন্তা কৰিব লাগিব মোৰ এটা অভিজ্ঞতা আৰু অকণমানি ল'ৰা এটাই মোৰ হাতত ধৰি পেলাই কৈছিলে হাঁহি কিন্তু নাই সৰু ল'ৰা ছোৱালীৰ মুখতো হাঁহি হেৰাই গৈছে তেওঁলোকে হাঁহিব পাহৰি গৈছে সৰু ল'ৰাজনে মোক কৈছিলে পেহী মোৰ গীটাৰখন বেয়া হৈ গ'ল নহয় তো এতিয়া যিটো মই চিন্তা কৰিছোঁ অহাকালি মই তেওঁৰ কাৰণে এখন গীটাৰ পঠাম এগৰাকী 85 বছৰীয়া বৃদ্ধ মানুহে মোক কৈছিলে আই আমাৰ একো নাথাকিল গোটেই কুইণ্টলে চাউল গোটেইখিনি গুচি গ'লগৈ আমাৰ গাঁওখন ভোগালী গাঁও কিন্তু এতিয়া আমাৰ খাবলৈ একো নাই মই তেওঁ কৈছিলোঁ যে ককা মন বেয়া নকৰিব অকণমান ৰ'দ ওলাইছে নহয় ভাল হ'ব ৰ'ব তেওঁ আতংকিত হৈ কৈছে নাই ৰ'দ নালাগে কাৰণ ৰাতিপুৱা ৰ'দ দিলে ৰাতিলৈ বৰষুণ দিব এইবাৰ বাচিলোঁ অহাবাৰলৈ নাবাচিম তো এনেকুৱা ধৰণৰ বহুত দুখ লগা অভিজ্ঞতা কিছুলৈ উভতিছোঁ আচলতে হয় মই পুনৰ আপোনাৰ ওচৰলৈ আহিম শেষৰটো যিটো মন্তব্য শংকা তেওঁলোকে কৰিছে বা শংকা সদায় থাকিব কাৰণ এইবাৰ বানপানী হৈছে এইবাৰ এই ধৰণৰ অতিবৃষ্টি হ'ল অহাবাৰলৈ নহ'ব তাৰ কোনো কাৰণ নাই অহাবাৰলৈ তেনেধৰণৰ অতিবৃষ্টি হ'ব পাৰে গতিকে আমি কেনেকৈ প্ৰস্তুত হ'ম কেনেকৈ এই ক্ষয় ক্ষতি মিনিমাইজ কৰিম বা য'ত তেনেধৰণৰ বিভীষিকা পুনৰ হ'ব পাৰে সেই অঞ্চলবোৰক আমি পৰিহাৰ কৰি য'ত তেনেধৰণৰ পানী নুঠা যিবোৰ স্থান আছে সেই স্থানবোৰত গৃহ নিৰ্মাণ কৰাটোৰ প্ৰয়োজনীয়তা অৰ্থাৎ ফ্লাড প্লেইন জনিঙৰ প্ৰয়োজনীয়তা আছে ফ্লাড প্লেইন জনিং নকৰাকৈ যদি ঘৰবোৰ পুনৰ নিৰ্মাণ কৰোঁ পুনৰ সেইবোৰ ঘৰ বোকাত পুত যোৱা বা পানীত উটি যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে মই ৰখাই দিছিলোঁ যদুমণি কলিতা ডাঙৰীয়া আপোনাৰ বক্তব্যটো সমাপ্ত কৰিবলৈ আপোনাৰ অনুৰোধ জনালোঁ
সংযোগ বিচ্ছিন্ন হোৱাৰ কাৰণে ৰখাই দিছিলোঁ সাহায্যৰ দিশটো কওক আৰু অনাগত সময়ত কি ধৰণৰ সাহায্যৰ পৰিকল্পনা সেই বিষয়ে কওক হয় হয় আমি শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত আপোনাৰ চন্তক বিহুবৰ নেপালীকুটি বেতবাৰী শুকান পুখুৰী ভা ধৰাকে আদি কৰি বিভিন্ন প্ৰান্তত আমাৰ অসমীয়া যুৱ মঞ্চৰ সৈনিকসকল দিনে নিশাই আমি ৰাইজৰ কাষত থিয় দিছো আৰু বিশেষকৈ আমি যেতিয়া এনেকুৱা ব্ৰাণাক্ৰান্ত অঞ্চলসমূহলৈ যাওঁ তাত এতিয়া বিশেষকৈ আমি দেখিবলৈ পাইছো যে আমাৰ খাদ্য সামগ্ৰী যথেষ্ট তেওঁলোকে ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছে কিন্তু তাতে আচলতে আমি কিছুমান অসুবিধা দেখিছো যে কিছুমান আজি তাৰিখত ব্যক্তিৰ ঘৰ একেবাৰে ভাঙি চিঙি লৈ গৈছে তেওঁলোকৰ এতিয়া ঘৰ বনাবৰ কাৰণে হাতত টকা পইচা মজুত নাই তেওঁলোকৰ ঘৰত এতিয়া সোমাব পৰা এটা স্বাস্থ্যসন্মত পৰিৱেশ নাই আৰু এনেকুৱা কিছুমান মানুহ পাইছে আজি তাৰিখতো আপোনাৰ ঘৰৰ ভিতৰত এক আঁঠু পলক এতিয়াও পৰি আছে আজি কিছুমান ব্যক্তিৰ ঘৰত জীৱ জন্তুৰ মৃত্যু হৈছিলে সেই জীৱ জন্তুৰ জকা আজি তাৰিখতো চোতালত পৰি আছে এনেকুৱা কিছুমান আচলতে যিবিলাক মানে বিষয় আচলতে ক'বলৈ খুব দুখ লগা এটা ছবি শিৱসাগৰত আমি বিশেষকৈ দেখিবলৈ পাইছো আৰু এইখিনিতে আমি অসমৰ বিভিন্ন দল সংগঠন হৃদয়বান লোক বা চৰকাৰকো আমি ধন্যবাদ জনাইছো যিহেতু যেনেকে নহলেও সকলোৱে উজনিৰ পৰা নামনিলৈকে আমাৰ বিভিন্ন হৃদয়বান লোক আহি পেলাই শিৱসাগৰ যোৰহাট বিভিন্ন প্ৰান্তৰ ৰাইজৰ কাষত থিয় দি তেওঁলোকে বিভিন্ন কোনোবাই সেয়া দৃশ্য আমি দেখিছোঁ কলিতাত আপোনাক ৰখাইছোঁ পুনৰ সংযোগ স্থাপন হ'লে আপোনাৰ ওচৰলৈ যাম মই জ্যোতিপ্ৰসাদ আপোনাৰ ওচৰলৈ গৈছোঁ আপোনাৰ সৈতে কিছু লোক সংযুক্ত হৈ আছে তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিম জ্যোতিপ্ৰসাদ নিশ্চয়কৈ পাৰ্থ মই আছোঁ আচ্ছা কেইজনমান বিষয়ববীয়া সৈতে কিন্তু প্ৰথমে মই কৈ ল'ব বিচাৰিছোঁ যে মৰিয়নিত যিটো বানৰ বিভীষিকা হ'ল বা জলপলয় হ'ল তাৰ পাছত মানুহৰ যিটো সহায় আপুনি আচৰিত খাব যে নগা লগত আমি সংঘাতৰ কথা বাতৰি পৰিৱেশন কৰি আহোঁ কিন্তু নগালোকে আহি অসমীয়া গাঁৱত চাংঘৰ পাতি দিছে এনেকুৱা ধৰণৰ বহুত উদাহৰণ আছে আচ্ছাৰ কিছু একাংশ বিষয়ববীয়াই বিনামূলীয়াকৈ যিসকল বাৰাক্ৰান্ত লোকক বিনামূলীয়াকৈ তেওঁলোকে হাল বাই সহায় কৰিছে এনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে মই তোমাৰ কাষলৈ আহিছোঁ আচলতে দেখিলোঁ যে বানৰ জলপলয়ৰ পিছত তোমালোকে লাগি আছে সেই দিনটোৰ পৰা লাগি আছে এতিয়া দেখিছোঁ যে ৰাইজৰ কাষত আছে ঘৰ নিৰ্মাণ কৰি দিছা লগতে ৰাইজক সাহায্য দিছা এতিয়া হালো বাই দিছে তোমালোকে বিনামূলীয়াকৈ হাল বাই দিছা কি ক'বা কেনেকুৱা ধৰণৰ কি চলি আছে এতিয়া নিশ্চয় আমি আচলতে 19 তাৰিখৰ পৰাই 19 তাৰিখে অসমে গম পাই যে মৰিয়নি সমষ্টিৰ চুমনি পথাৰত আমাৰ আৰ্চাৰ টিমে আচলতে প্ৰথমতে উদ্ধাৰ কৰিছে সেইদিনাখন বহু বৃদ্ধ আছে মহিলা আছে তেওঁলোক উদ্ধাৰ কৰা হৈছে সেইদিনাখনৰ পৰা ধাৰাবাহিক আজি পৰ্যন্ত আমি ক'ৰবাত নদী বঙিয়া নিজে গৈ আমি বান্ধিব লগা হৈছে জেচিপি লৈছোঁ কেতিয়াবা কাপোৰ বিতৰণ কৰিছোঁ খাদ্য বিতৰণ কৰিছোঁ বিনামূলীয়া হাল বোৱাৰ লগতে ৰাইজক আমি কাষলৈ মানে জাতি ধৰ্ম বাদ দিছোঁ আমি চাহ জনগোষ্ঠী প্ৰতিনিধিত্ব কৰিছোঁ হ'লেও আজি অসমৰ আচলতে বানৰ বিভীষিকা যিটো সময়ত আমি যিসকল দুখীয়া কাটৰ ওচৰত আমি যাব বিচাৰিছোঁ আজিওলৈকে আমি যাব বিচাৰি আছোঁ আচলতে এই মুহূৰ্তত আমি সকলোৱে মিলি যিসকল বনাই দিওঁ তেওঁলোক আমি যেনেধৰণৰ সহায় কৰিব আন্তৰিকতাৰ আচলতে আমি আগবাঢ়ি যাব চেষ্টা আগবাঢ়িছে মই জ্যোতিপ্ৰসাদ নগালোকসকলে ক'ত কাৰ কাৰ ঘৰ বনাই দিছে যদি সবিশেষ কয় বা তেওঁলোকৰ যোগেদি জানিব পাৰোঁ নিশ্চয়কৈ মই প্ৰথমে জনাব বিচাৰিছোঁ যে যি মৰিয়নি নকচাইত এখন মৰঙিয়াল মানে সীমান্তৱৰ্তী মৰঙিয়ালত এখন নগা গাঁও আছে আৰু যেতিয়াই গম পালে যে লুখুৰাখন গাঁৱত অসমীয়া ঘৰ ভাগি গৈছে শেষ হৈ গৈছে তেতিয়া সেই নগা লোকসকলে স্বইচ্ছাৰে আহি তেওঁলোকৰ 27জনীয়া এটা দল আহিছে দল আহি স্বইচ্ছাৰে 7খনকৈ গাঁৱত 7টা ঘৰ তেওঁলোকে নিৰ্মাণ কৰাৰ প্ৰস্তুতি চলাইছিলে তেওঁলোকে নিজে গোটেই নিজৰ খোৱা বস্তু পানীও লৈ আহিছে আহি তেওঁলোকে নিজৰ যিখিনি যাৱতীয় বস্তু লৈ আহিছে মাত্ৰ বাঁহখিনি বেলেগে যোগাৰ কৰি দিছে তেওঁলোকে ৰাতিপুৱাই আহি তেওঁলোকে ঘৰ নিৰ্মাণ কৰিছে চাংঘৰ বনাই দিছে এইটো অতিকৈ আচলতে আমাৰ মৰিয়নি আচলতে যিহেতু আমি বাতৰি কৰি থকা হয় যে অসমীয়া নগাৰ এটা সংঘাত সৃষ্টি হৈ থাকে কিন্তু তাৰ বিপৰীতে কিন্তু আপুনি বিভীষিকাৰ মাজত এটা সম্প্ৰীতি নিদৰ্শন যিটো ইয়াত দেখিবলৈ পোৱা গ'ল আৰু আমি ঠিক সেইদৰে আমি যদি আচ্ছাৰ কথাৰো কওঁ যে তেওঁলোকৰ দিনে ৰাতিয়ে লাগি আছে ইয়াত জাতি বৰ্ণ নিৰ্বিশেষে বুলি থকা নাই চুমনি পথাৰ যিটো অংশ আপুনি কথা কৈছে চেলেং চাহ বাগিচাৰ এটা অংশ তাত 25টা পৰিয়াল আছিল জাজি নদী যেতিয়া বাঢ়নি পানী আহিছিল মই কৈছোঁ যে মথাৰি নাই তাত জাজি যেতিয়া পানী বাঢ়ি আহিল তেতিয়া লগালগ আপোনাৰ সেই 25টা ঘৰ ধাহি মুহি আপোনাৰ শেষ কৰিলে মুঠতে কোনো ঘৰ তাত চিনমুকাম নাইকিয়া কৰিলে এতিয়া তাত এটা ভাল কথা তাত আচ্ছাৰ নেতৃত্ব এতিয়া তাত যথেষ্টখিনি উদ্ধাৰ অভিযান চলাই এতিয়া গৃহ নিৰ্মাণ কৰি আছে তাত যি বিটুৱে তাত কেইবাটাও গৃহ নিৰ্মাণ কৰি আছে আৰু সেই যিসকল নিৰ্মাণ কাৰ্যত জড়িত থকা লোকসকল তোমালোকে খাদ্য খুৱাই আছে তাত নিশ্চয় আমি বেছিতো নহয় তেওঁলোকক ধন্যবাদ জনাইছোঁ আদৰণি জনাৰ লগতে আমি দুপৰীয়া যিটো দুপৰীয়া সাজত আমি চেষ্টা কৰিছোঁ সকলোৱে তেওঁলোকক যাতে আমি খুৱাব পাৰোঁ কাৰণ তেওঁলোকে ইমান দূৰৰ পৰা আহি যেতিয়া আমাৰ ঘৰসমূহ সজাই দিছে আমি যেনেধৰণে পাৰোঁ তেওঁলোকক সহায় কৰিব কাৰণ প্ৰত্যেক মুহূৰ্তত আমি থিয় হ'লেও তেওঁলোকৰ লগত থাকিছোঁ সদায় আৰু প্ৰত্যেকটা মুহূৰ্তত আমি এতিয়া আশা কৰি আছোঁ প্ৰত্যেক মুহূৰ্তত কেনেধৰণে কথা মানুহবোৰ এতিয়া ক'ত আছে এতিয়া তাতে দুটা এইবাৰ দলং যিখন তাতে আমি তম্বু বনাই যেনে 19 তাৰিখে হৈছে 20 তাৰিখে থাকিলে 21 তাৰিখৰ পৰা দুখন তম্বু মই দুটা জেগাত বনাই দিছোঁ তম্বুত তেওঁলোকে থাকি আছে আমি তম্বু বনাই দিছিলোঁ আৰু খোৱা বস্তু অনেক ৰাইজ অনেক মানুহ আহিছে কাপোৰ কানি আৰু আমি কাপোৰ কানি খোৱা যিমান পাৰিছোঁ মানে ধাৰাবাহিকভাৱে আমি চেষ্টা চলাই আছোঁ আজিলৈকে শিৱা কি ক'বা কেনেকুৱা ধৰণৰ পৰিৱেশ দিছে চুমনি পথাৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা এটা অঞ্চল লুখুৰাখনৰ পিছতে নিশ্চিতকৈ ক'ব লাগিব যে যোৰহাট জিলাৰ আটাইতকৈ মানে বানে বিভীষিকা সৃষ্টি কৰা এটা মানে গুৰুত্বপূৰ্ণ জেগা বুলি ক'ম স্পৰ্শকাতৰ জেগা যিটো চেলেং চুমনি পথাৰ আচলতে সেইদিনাখন মই নিজেও সেই জেগাডোখৰত উপস্থিত আছোঁ আচলতে সেই জেগাটো যেতিয়া জাতি নৈৰ বাঢ়নি পানীয়ে যেতিয়া
জলস্তৰ যেতিয়া ক্ৰমান্বয়ে বাঢ়ি আহিছিলে তেতিয়া প্ৰত্যেকটা ঘৰৰ মধুচৰ ওপৰেদি মানে পানী পাৰ হৈ গৈছিলে আৰু নিজ চকুৰে চাই থাকোঁতে প্ৰত্যেকটা ঘৰ মানে এটা এটাকৈ পানীয়ে উটুৱাই লৈ গৈছিলে আৰু সেই মুহূৰ্তত মই কিবা প্ৰকাৰে আচলতে মই গম পোৱা নাছিলোঁ যে এটা ফেমিলি আচলতে 5জনীয়া এটা ফেমিলি বুঢ়ী মাক আচলতে মানে মানসিক ৰোগী মহিলাগৰাকীও তাত আচলতে ট্ৰেপ হৈ আছিলে সেই ঘৰটোত আৰু তেওঁলোকে ভীমকলৰ গছৰ ওপৰত আচলতে মানে আচলতে সেই দৃশ্যটো দেখিলে আচলতে চকুৰ মানে ভীমকলৰ গছ কাটি তেওঁলোকে সেই ভীমকলৰ গছৰ ওপৰত আছিলে আচলতে সেই তেনেকৈ মই NDRF বাহিনীৰ লগত মই আচলতে কোনোদিনা পানীত যোৱাই নাই আচলতে ইমান ডাঙৰ এটা পানী সিদিনাখন চাই হয় হয় সেই ঘৰৰ আচলতে চটত মানে বাঁহডাল ধৰি ছোৱালী এগৰাকী আচলতে তেওঁ ধৰি ৰখি আছিলে আচলতে পানীয়ে যেনেকৈ পানীৰ ওপৰত কিন্তু মাটিত নাই কিন্তু মাটিত তেওঁ ভৰি থকা নাই কিন্তু ওপৰত ৰখি আছিলে আৰু মানে আমাৰ খুব বেছি যদি 15-20 মিনিট সময় যদি 10-15 মিনিট সময় যদি আমাৰ দেৰি হ'লহেঁতেন ঘৰে চৰে তেওঁলোকৰ লৈ গ'লহেঁতেন ঠিক ফেমিলিত জ্যোতিপ্ৰসাদ তেনেধৰণৰ বিভিন্ন দৃশ্য আমি কেৱল যোৰহাটেই নহয় বিভিন্ন অঞ্চলত শিৱসাগৰ চৰাইদেউত বিভিন্ন তেনেধৰণৰ দৃশ্য দেখিছিলোঁ আৰু যিসকল আটাচাৰ সদস্য আছে বা নেতা আছে তেওঁলোকৰ সদৃশ বহু লোকে বানত বিধ্বস্ত হোৱা লোকসকলৰ জীৱন বচাইছে আৰু জীৱন বচোৱা সেইসকল লোকক আমি আগবঢ়াই আনি অসমৰ ৰাইজৰ সৈতে চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰিছোঁ মই আৰু আন এগৰাকী আছে মোৰ সৈতে তেজপুৰৰ পৰা হৰেণ নাথ ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাম নাথ ডাঙৰীয়া মোক শুনি আছে হৰেণ নাথ ডাঙৰীয়া নমস্কাৰ হয় নমস্কাৰ আপুনি আপোনাৰ অভিজ্ঞতাৰ বিষয়ে জানিব বিচাৰিম কেনেকৈ সাহায্য প্ৰদান কৰিছিল অনাগত সময়ত পৰিকল্পনা কি সাহায্য প্ৰদান মানে আচলতে 24 জুলাইৰ দিনা আমি সদৌ অসম ইটাভাটা মালিক সন্থাৰ তৰফৰ পৰা 8জনীয়া এটা দল গৈ শিৱসাগৰ ইটাভাটা মালিক সন্থাৰ সভাপতি নাৰায়ণ চুতীয়াদেৱৰ তত্বাৱধানত হয় সোণাৰী চাফৰাই গেলেকী আমগুৰি হাঁহচৰা জাজি কণামুখৰ টিপমীয়া আৰু শেষত আহি বেতবাৰী নআলিত সাহায্য বিতৰণ কৰি আমি ঘূৰি আহিলোঁ আহি সেইখিনি যথেষ্ট নাছিলে আহি আমি যোৱাকালি আকৌ এটা সাহায্য লৈ গ'লো সাহায্য অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলোৱে সাহায্য দিছে কিন্তু আপোনালোক ইটাভাটাৰ সৈতে জড়িত কলিতা ডাঙৰীয়া নাথ ডাঙৰীয়া গতিকে ঘৰ নিৰ্মাণ কৰিবলৈ ইটাৰ প্ৰয়োজন হ'ব গতিকে ইটাৰে সাহায্য প্ৰদান কৰাৰ কিন্তু অৱকাশ আছে আপোনালোকৰ ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত যিসকল লোকে ঘৰ নিৰ্মাণ কৰিব লাগিব নিশ্চয় আছে ইটা দিয়াৰ পৰিকল্পনা কৰিছে নেকি হয় না নিশ্চয় আছে ইটা দিয়াৰ সদ্যহতে পটককৈ এতিয়া যিহেতু আমাৰ ডিষ্ট্ৰিক্ট আছে অল আছাম আছে বা চৰকাৰৰ যদি তেনেকুৱা আমাৰ হাতলৈ সঁহাৰি আহে বা তেনেকুৱা যদি বিষয়ে আলোচনা কৰে যে ইটাভাটা সন্থাই এই দুৰ্যোগৰ সময়ত কেনেকৈ চৰকাৰক সহায় কৰে বা কেনেকুৱা ধৰণৰ কি হয় তেনেকুৱা এটা পৰ্যায়ৰ বা আলোচনা আহিলে আমি নিশ্চয় তাত আমি আলোচনা মৰ্মে জনাম কিন্তু ইয়াত দুটামান মানে বৰ জৰুৰী মই মোৰ নিজৰ অনুভৱ ক'ব বিচাৰিছোঁ ডাঙৰ সমস্যা হৈছে বানত যিসকল পীড়িত হোৱা লোক কিছু লোক নিজৰ ঘৰ দুৱাৰ বনোৱা বা চাফা কৰাৰ সলনি সেই চাফা কৰা মানে হেৰিটো মনৰ পৰা আঁতৰি এই সাহায্য বা এই মানুহ গ'লে টকা পইচা বিচৰাৰ হেৰিটো প্ৰৱণতাটো বেছি গ্ৰাস কৰিছে এইটো একদম বাৰুকৈ অনুভৱ কৰিলোঁ যিটো বস্তু মানে হিতাধিকাৰী মানে বনোৱা নিচিনাহে মানে একদম মানে জেনেৰেল পিপুলসকল আৰু দ্বিতীয়তে হৈ গ'ল এখন সাহায্য লৈ পেলাই খুব বেছি 100 ঘৰ মানুহ 150 ঘৰ মানুহ বা 50 ঘৰ মানুহ নিজৰ সুবিধা অনুযায়ী অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যায় কিন্তু তাত গৈ পেলাই কাক দিব সেই পৰিচালনাটো আচলতে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভৰ এটা জৰুৰী আছিল 3খন জিলাৰ যে বান সাহায্য লৈ অহা গাড়ীখিনি এটা জেগাত ৰাখি কোন গাড়ী কৰাৰ খুবেই প্ৰয়োজন আছিলে সেইটো নকৰাৰ বাবে গাড়ীখিনি প্ৰচাৰ মাধ্যমৰ দ্বাৰাই হওক বা ইউটিউবাৰৰ পৰিচালনাতে হওক বা কাৰোবাৰ পৰিচালনাতে হওক য'ত বেছি প্ৰচাৰ হ'ল তালৈ গ'ল ললো আৰু যিসকল সংযোগ বিচ্ছিন্ন হৈছে আপোনাৰ হয় মই ললো নাথ ডাঙৰীয়া আপোনাৰ পইণ্টটো ললো মই পদ্ধতিগতভাৱে বিতৰণ হ'ব লাগিছিলে কিন্তু যিসকলৰ ঘৰ বানত বিধ্বস্ত হৈছে বা বানাক্ৰান্ত যিসকল লোক তেওঁলোকৰ মানসিকতা আমি উপলব্ধি কৰিব নোৱাৰোঁ কোনোবাই কয় পুৱাই পাইছে আৰু যিসকলক বেছিকৈ প্ৰয়োজন তেওঁলোকে পোৱা নাই বুলি কিন্তু আমি সৰলীকৰণ কৰি তেওঁলোকে সাহায্য ল'বলৈ হেঁতা উপৰা কৰিছে বা ঘৰবোৰ পৰিষ্কাৰ কৰাত তেওঁলোক নিমজ্জিত হোৱা নাই বুলি সৰলীকৃতভাৱে এক মন্তব্য কৰাটো আমাৰ দৃষ্টিত গ্ৰহণযোগ্য বা অনুচিত আমিও সেই অঞ্চললৈ গৈছিলোঁ সেই অঞ্চলৰ লোকৰ বানৰ বিভীষিকা আমি পৰিলক্ষিত কৰিছোঁ সমগ্ৰ অসম উঠি গৈছে সাহায্য প্ৰদান কৰিবলৈ হয় ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন বা ডেপুটি কমিশ্যনাৰ কেইজনে এটা হেল্পলাইন নাম্বাৰ মুকলি কৰিব লাগিছিল পদ্ধতিগতভাৱে সমগ্ৰ অসমৰ পৰা যিবোৰ সাহায্য আহিছে সেইবোৰ সাহায্য যাতে আৰ্তজনে পাইছে সেয়া নিশ্চিত কৰিব লাগিছিলে কিন্তু আজিৰ তাৰিখত সেইসকল লোকক আমাৰ প্ৰয়োজন আজিৰ তাৰিখত প্ৰয়োজন অহা কেইবা বছৰো তেওঁলোকক আমি সহায় আগবঢ়াই গৈ থাকিব লাগিব বিভিন্ন ধৰণে কাৰণ বিভিন্নজনে কয় শিৱসাগৰ প্ৰায় 20 বছৰমান পিছুৱাই গ'লগৈ গতিকে তেনে ক্ষেত্ৰত তেওঁলোকক আত্মসন্মান তেওঁলোকৰ আঘাত নোহোৱাকৈ তেওঁলোকক আমি সহায় আগবঢ়াই যাব লাগিব মৰ্যাদা হানি নকৰাকৈ তেওঁলোকক আমি সহায় আগবঢ়াই যাব লাগিব আজিৰ তাৰিখত মন কৰিব অসমৰ কোনো স্থান নিৰাপদ নহয় কালি শিৱসাগৰত বানপানী হৈছে
কাইলৈ তেজপুৰতো তেনেধৰণৰ বিভীষিকা, বিশ্বনাথ চাৰিআলিতো তেনেধৰণৰ বিভীষিকা, গহপুৰতো হ'ব পাৰে, তেতিয়া সেই অঞ্চলৰ ৰাইজ, বিশ্বনাথ চাৰিআলি, গহপুৰ, তেজপুৰৰ ৰাইজেও সেই ধৰণেৰে সাহায্যৰ কাৰণে হাত পাতিবলগীয়া হ'ব পাৰে। গতিকে আমি এজনে আনজনৰ সহায় হোৱাটো এই মুহূৰ্তত খুবেই দৰকাৰী। মই অধ্যাপক অভিজিত বৰদলৈ আপোনাৰ ওচৰলৈ আহিছোঁ। এতিয়া মই আপোনাক সুধিব বিচাৰিম, ইতিমধ্যে আপুনি বৰ গুৰুত্বপূৰ্ণ আৰু এটা মন্তব্য কৰিছে, বিশেষকৈ ভূমিকম্পক লৈ। আন বিষয়বোৰ জানিব বিচাৰিম। এতিয়া নদীৰ বুকুত শিল থাকিবই, শিল থাকে, আৰু বিশেষজ্ঞৰ মতে উপৰ্যুপৰি শিল আহি থাকে, জমা হৈ থাকে নদীৰ বুকুত, আৰু সেই শিলবোৰ ব্যৱহাৰ কৰিয়েই আমি গম পালোঁ যিটো নদীবান্ধ নিৰ্মাণ কৰা হৈছে নামনি সোৱণশিৰিত, সেই নদীবান্ধটো নদীখনৰ শিলৰেই নিৰ্মাণ কৰা হৈছে। গতিকে ৰিপ্লেনিছ হৈ থাকে। তেনে ক্ষেত্ৰত শিলৰ খনন কিমান এনেধৰণৰ বানপানীৰ কাৰক হ'ব পাৰে বুলি ভাবে? শিলৰ খননটো প্ৰকৃততে কথাটো হৈছে কি যে নদীখনৰ যিকোনো নদীৰে এটা ফ্লাড প্লেইন থাকে। হয়, সেইটো মানে বাৰিষা যিমানখিনিলৈকে পানী হয় আৰু খৰালি শুকাই যায়, সেই যিটো বিস্তৃত অঞ্চল সেইটো ফ্লাড প্লেইন বুলি কয়। আৰু এতিয়া শামীম তেখেতে কৈ গৈছে যে চীনত তেওঁলোকে কি কৰিছে, যে চীনত তেওঁলোকে ফ্লাড প্লেইনটোক কোনো ধৰণৰ হাত দিয়া নাই। তো ফ্লাড প্লেইনত কোনো ধৰণৰ ঘৰ দুৱাৰ সাজিবলৈ দিয়া নাই, আৰু তাৰ বাহিৰে বাকীবিলাক জেগাত তেওঁলোকে কনষ্ট্ৰাকশ্যন বা কিবা কৰিছে। তেনেকেই তেওঁলোকে নদীখন নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিছে। আমাৰ ইয়াত কিন্তু ফ্লাড প্লেইনত বহুত ঘৰ দুৱাৰ সাজা হৈছে, আৰু সেইবিলাকেই আচলতে চাওক, ফ্লাড প্লেইনত বাৰিষা পানী হয় আৰু খৰালি হোৱাৰ লগে লগে দিখৌ নদীখন এনেও মানে সেই অকণমান পাহাৰীয়া নদী, গতিকে পানীটো হঠাতে আগৰ পৰাও আহে। দিখৌ আৰু এইফালে পাগলা দিয়া, এই দুইখন নদীক মানে উত্তৰ পাৰৰ পাগলা দিয়া, দক্ষিণ পাৰৰ দিখৌ, এই দুইখন নদীত মানে একচুৱেলি ফ্লাডটো খুব কমন, আজিৰ কথা নহয়। হঠাৎ কেতিয়া পানী আহে কোনেও নাজানে। তাৰমানে অলপমান বৰষুণ, ওপৰত বৰষুণ হ'লেই দুখন জেগাতে পানী আহে। এইকাৰণে পাগলা দিয়া নদীৰ নামেই পাগলা দিয়া, হঠাতে পানী আহে। আৰু সেই শিলবিলাক কি হৈছে, তাৰমানে শিৱালিক অঞ্চলত যেতিয়া নদীখন আহি পেলাই পৰেহি, সেই অঞ্চলটোত মানে শিলৰ সেইখিনি হয়। গতিকে শিল খনন কৰিলে যে খুব এটা সাংঘাতিক এফেক্ট হ'ব মই নাভাবোঁ, মানে ভূতাত্ত্বিকভাৱে সেইটো বৰ সত্য নহয়। ৰিপ্লেনিছ হৈ যাব, হয়, সেইখিনি নিজে হৈ যাব। কিন্তু আমি মানুহে কি কৰিছোঁ যে এইবিলাক, আপোনাক আৰু এটা কথা ইয়াত কওঁ, এইখিনিৰ লগতে প্ৰাসংগিক, যে গুৱাহাটীত কি হৈছে। উজনি অসমততো সেই ফ্লাড প্লেইনত মানুহে কৈছে, গুৱাহাটীত আচলতে গোটেই জিঅ'মৰ্ফলজিটো যদি চাই, গুৱাহাটীত কিছুমান পাহাৰ আছে আৰু কিছুমান বিল আছিলে য'ত পানীটো আহি জমা হয়। এতিয়া তাৰ ভিতৰতে আটাইতকৈ ডাঙৰ বিলখন হৈছে দীপৰ বিল, আৰু তাৰোপৰি চলা বিল, এনেকুৱা বহুত বিল আছিলে। আৰু আজি বহু দিনৰ পৰা, মই এই চৰকাৰৰ পৰা কোৱা নাই যে এই চৰকাৰে এদিনতে একো কৰিব নোৱাৰে, তেওঁলোকৰ বেছি দিন হোৱাও নাই। চাওক, মই এটা কথা কওঁ যে মই 1988ত জিঅ'লজি পাছ কৰিছোঁ, আৰু তেতিয়াৰ পৰাই মই বহুত বাতৰি কাকতত, লেটাৰ্ছ টুডে আদিতৰ, প্ৰান্তিকত এই সম্পৰ্কে লিখি আছিলোঁ যে গুৱাহাটীৰ পাহাৰবিলাকত কেতিয়াও বসতি হ'বলৈ দিব নালাগে। আৰু গুৱাহাটীৰ যিবোৰ বিল, সেই বিলবিলাক পুতি পুতি যাতে ক'তো ঘৰ সাজো। কিন্তু এতিয়া দেখিছোঁ সেই বিলবিলাকৰ বেছিভাগতে মস্ত মস্ত অট্টালিকা হৈছে, ফ্লেট হৈছে। গতিকে গুৱাহাটীৰ বানপানী অৱধাৰিত, গতিকে গুৱাহাটীত আমি নিজেই কৰিছোঁ, মেন। হয়, কিন্তু এতিয়া যদি আমি পুনৰ উজনিলৈ ঘূৰি যাওঁ, এতিয়া যিবোৰ ঘৰ নিৰ্মাণ কৰিছে সেই ঘৰবোৰ আমি পৰিলক্ষিত কৰিছোঁ, যিবোৰ অঞ্চল বানত বিধ্বস্ত হৈছিল তাৰ ওপৰত পুনৰ নিৰ্মাণ কৰাৰ চেষ্টা কৰিব নালাগে। প্ৰকৃততে জনসংখ্যা ইমান বেছি, একমোডেট কৰাৰ প্ৰব্লেম নহয়, সেইটো সমস্যা। কিন্তু প্ৰকৃততে এটা চীনে যিটো কৰিছে বুলি কৈছে, বা আমাৰ ভাৰততো বহুত জেগাত এখন চিটি বা এখন তাৰমানে হৰাইজণ্টেল এক্সপানশ্যনটো হ'ব লাগে, যিটো এটা মাননীয় মুখ্যমন্ত্ৰীয়ে কৰিবলৈ গৈছে। মই তেখেতক শলাগ লওঁ যে তেখেতে উত্তৰ গুৱাহাটীলৈ বহুত বস্তু নিছে, যাতে এখন চিটিৰ ভাৰ্টিকেল আৰু যিহেতু এইটো জ'ন 6, ইয়াত খুব সুউচ্চ অট্টালিকা সজোৱাৰ কোনো দৰকাৰ নাই। আপুনি জানেনে, ছেন ফ্ৰান্সিস্কো, য'ত আটাইতকৈ বেছি ভূমিকম্প প্ৰৱণ, তেওঁলোকে তাত ডুপ্লেক্সৰ বাহিৰে ঘৰে সাজিব নিদিয়ে। গতিকে আমাৰ ইয়াত বস্তুটো হৈছে কি, যিকোনো আমাৰ হৰাইজণ্টেল এক্সপানশ্যন কৰে, টাউনখন মিৰ্জালৈকে লৈ যাওক পাৰিলে। এতিয়া উত্তৰ গুৱাহাটীলৈ লৈ গৈছে, ভাল কথা। ভাৰ্টিকেল এক্সপানশ্যনটো বাদ দি হৰাইজণ্টেল এক্সপানশ্যন কৰিব লাগে। আৰু পোনপ্ৰথমবাৰৰ বাবে এইজন মুখ্যমন্ত্ৰী দেখিলোঁ যি সেই তেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে, ছেটেলাইট চিটি নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিছে। আমি আৰু তাৰ সমান্তৰালে সঞ্জয় হাজৰিকাৰ যিখন শেহতীয়াকৈ গ্ৰন্থ ৰিভাৰ ট্ৰেভেলাৰ, তাত তেওঁ লিখিব বিচাৰিছে বা ক'ব বিচাৰিছে চাইনাই মনষ্টাৰ ডেম নিৰ্মাণ কৰিছে বুলি। তাৰ প্ৰত্যুত্তৰ হিচাপে আমি ডেম নিৰ্মাণ বা জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰা বা ডাঙৰ ডাঙৰ ৰিজাৰ্ভাৰ নিৰ্মাণ কৰাৰ প্ৰয়োজনীয়তা আছেনে, সেই প্ৰশ্ন তেওঁ কিন্তু গ্ৰন্থখনত উল্লেখ কৰিছে। তেওঁলোকৰ ডেমৰ প্ৰত্যুত্তৰ আমাৰ ডেম হয়নে? সংক্ষেপত, একেবাৰে সংক্ষেপত। সেইটো মই ইমান ভালকৈ ক'ব নোৱাৰিম, কিন্তু প্ৰকৃততে ব্ৰহ্মপুত্ৰ এখন আন্তৰ্জাতিক নদী।
ব্ৰহ্মপুত্ৰ টিবেট মানে চাইনা ভাৰত বাংলাদেশ এইবোৰ চবতে আহিছে গতিকে সেই নদীখনত হয়তো মই ভাবোঁ যে যদি তাত কিবা ডেম বৃহৎ ডেম বা এনেকুৱা ধৰণৰ তেওঁলোকে কৰিব খোজে বা ভাৰতেও যদি ক'ৰবাত কৰিব খোজে এটা কূটনৈতিক আলোচনা দৰকাৰ আছিল নেকি কূটনৈতিক আলোচনাৰ দৰকাৰ আছিল নেকি হাইড্ৰলজিকেল ডেটা চাইনাই ভাৰতবৰ্ষৰ সৈতে শ্বেয়াৰ কৰে সেই তথ্যসমূহ তেওঁলোকে যোগান ধৰে কিন্তু মই শামীম আপোনাৰ ওচৰলৈ যাম কিন্তু আপোনাৰ ওচৰলৈ যোৱাৰ আগতে বিশেষজ্ঞসকলে আজিও এগৰাকী বিশেষজ্ঞ আছে পূৰ্বৰ বিশেষজ্ঞসকলে কিছুমান কথা স্পষ্ট কৰিছে দিখৌ নৈ দৰিকা বা জাজি বা ভোগদৈ এইবোৰ সৰু নৈৰ কাৰণে আমি সেই নৈবোৰক বৰ গুৰুত্ব সহকাৰে লোৱা নাছিলোঁ নেকি আজিৰ তাৰিখতো 19 তাৰিখে বৰদলৈ ডাঙৰীয়া কিমান পানী ডিসচাৰ্জ হৈছিলে তাৰ তথ্য নাই তাৰ আগদিনাখন কিমান পানী দিখৌৱে কঢ়িয়াই আনিছিল তাৰ তথ্য নাই সমান্তৰালে বোকা কিমান কঢ়িয়াই আনিছিলে দিখৌৱে তাৰো তথ্য নাই অতি সাধাৰণভাৱে সামান্য এটা এক্সপেৰিমেণ্টৰ জৰিয়তে আমি বোকা কিমান কঢ়িয়াই আনিছিল পানী কিমান কঢ়িয়াই আনিছিল ভূতত্ত্ববিদসকলে উলিয়াই ল'ব পাৰে নহয় জানো কিন্তু সেই দিখৌ নৈত আমি সেই ধৰণৰ কোনো আৰ্লি ৱাৰ্নিং সিস্টেমো সংস্থাপিত কৰা নাছিল বুলি আমি এতিয়া জানিবলৈ পাইছোঁ গতিকে যদিহে আমি সেই ধৰণেৰে আগবাঢ়ো কিন্তু বিভীষিকাৰ অন্ত নপৰিব আৰু ভূতত্ত্ববিদ প্ৰফেচাৰ বৰদলৈ কিন্তু এটা ডাঙৰ ভূমিকম্পৰ আশংকা কৰিছে যদিও বা ভূমিকম্পৰ আগজননী দিব পৰা নাযায় কিন্তু তেওঁ কিছুমান তথ্যৰে সেই প্ৰপজিশ্যনটো আগবঢ়াইছে গতিকে সেই প্ৰপজিশ্যনটো আমি একাডেমিক বুলি এই মুহূৰ্তত গ্ৰহণ কৰিছোঁ একাডেমিক প্ৰপজিশ্যন বুলিয়ে গ্ৰহণ কৰিছোঁ মই শামীম আপোনাৰ ওচৰলৈ যাম আপোনাক সুধিব বিচাৰিম বিশেষকৈ যিখন নদীৰ কথা আমি পাতি আছোঁ বুঢ়া লুইত ব্ৰহ্মপুত্ৰ নদীখনৰ উৎপত্তিস্থল চীন দেশ ভাৰতবৰ্ষেদি পাৰ হৈ যায় বংগোপসাগৰত পৰেগৈ বাংলাদেশ হৈ গতিকে এই নদীখনক নিয়ন্ত্ৰণ কৰিবলৈ দুইখন দেশৰ মাজত বায়'লেটাৰেল ৰিলেশ্যন হোৱাৰ অৱকাশ আছে ডেফিনেটলি আৰু ইনফেক্ট এইটো বহুত হেৰি মানে ডাঙৰ পইণ্ট এটা আপোনাৰ পেনেলিষ্টে এইটো আনিছে মই ইয়াতে এটা কথা ক'ব খুজিছোঁ এনেকুৱা ধৰণৰ বিভিন্ন ফৰাম অলৰেডি চাইনাত আছে মই 2023 এখন ফৰাম মই এটেণ্ড কৰিছিলোঁ কভাৰ যোনটো মানে য়াংজি ৰিভাৰ চিভিলাইজেশ্যন ফৰাম বুলি কয় যোনটো চংচিঙত হয় আৰু তাৰ লগতে ইণ্টাৰনেশ্যনেল ৰিভাৰ চিভিলাইজেশ্যন ফৰাম যোনটো মানে য'ত এক্সপাৰ্টছৰ লগতে বিভিন্ন দেশৰ মিনিষ্ট্ৰিয়েল লেভেলৰ ডিছকাশ্যন হয় তো মই যেতিয়া গৈছিলোঁ এইবোৰ ফৰামত মই দেখা নাই যে ইণ্ডিয়াৰ ফালৰ পৰা কোনো পাৰ্টিচিপেশ্যন কোনোবা মানে ৰেপ্ৰেজেণ্টেটিভ আছিলে তাৰ হয়তো ডেফিনেটলি ডিপ্ল'মেটিক কিছুমান ইছ্যুজ আছে কিন্তু মই ভাবোঁ যে ধৰক এইবোৰ ইণ্টাৰনেশ্যনেল ইছ্যু যেনেকুৱা মানে যিবোৰ ধৰক নেচাৰেল কেলামিটিছবোৰ হয় এইবোৰ কোনো দেশৰ মানে এখন দেশতে যে হ'ব এইবোৰ কথা নহয় মানে গোটেই ইণ্টাৰনেশ্যনেল এইবোৰ হ'ব পাৰে গোটেই মানে বিশ্ব ব্ৰহ্মাণ্ডই এইটো এফেক্টেড হয় গতিকে ইয়াৰ চলিউশ্যনছবোৰো কিন্তু এনেকুৱা মানে গ্ল'বেলিয়ে ল'ব লাগিব গতিকে মই ভাবোঁ যে যদি এইবোৰ ধৰণৰ এনেকুৱা ফৰামছবোৰত ইণ্ডিয়া পাৰ্টিচিপেট কৰে ডেটা এক্সচেঞ্জেছ কৰে তেতিয়াহ'লে ডেফিনেটলি এটা আৰ্লি ৱাৰ্নিং চিষ্টেম ডেভেলপ কৰিব পাৰিব বা এটলিষ্ট ৱাটাৰ লেভেল কিমান ৰাইজ হৈছে বা ডেম নিৰ্মাণৰ ক্ষেত্ৰতো কেনেকুৱা ধৰণৰ পদক্ষেপ লৈ আছে চাইনা সেইবোৰ ডেফিনেটলি ইণ্ডিয়াৰ লগত ডেটা শ্বেয়াৰ কৰিব মই ভাবোঁ যে ডেফিনেটলি ডিপ্ল'মেটিকেলিও অকণমান এটা এপ্ৰ'চ লোৱা ডেফিনেটলি ইণ্ডিয়াৰ ডেফিনেটলি দৰকাৰ তাৰ পিছত আপুনি অকণমান এনলাইটেন আমাক কৰিব পাৰিব নেকি বিশেষকৈ কিছুদিনৰ আগতে বানপানীৰ নিউজ চীন দেশত পাইছিলোঁ গতিকে আমাৰ অসমত যি আমি পৰিলক্ষিত কৰিলোঁ ডিজাষ্টাৰ মেনেজমেণ্ট আমাৰ অসমত ডিচেণ্ট্ৰেলাইজ হোৱা নাই বিকেন্দ্ৰীকৰণ হোৱা নাই য'ত হ'ব লাগিছিল গাঁৱৰ যুৱক যুৱতীসকলক প্ৰশিক্ষণ দি ৰেডি কৰি ৰাখিব লাগিছিল প্ৰস্তুত কৰি ৰাখিব লাগিছিল তেওঁলোকক ছাৰ্ভাইভাৰৰ পৰা বা ভিক্টিমৰ পৰা লাইফ ছেভাৰলৈ ৰূপান্তৰ কৰিব লাগিছিলে কিন্তু সেয়া কৰা নহ'ল উৰিষ্যাত আমি তেনেধৰণৰ দেখোঁ গতিকে চাইনাত ডিজাষ্টাৰ মেনেজমেণ্টটো কিদৰে তেওঁলোকে লয় বা ইণ্টাৰনেটত পঢ়িবলৈ পাইছিলোঁ যিহেতু 50% চাইনাৰ লোক বানপানী প্ৰৱণ এলেকাত বাস কৰে গতিকে ফ্লাড ডিফেন্স কোৰ পিলাৰ নেশ্যনেল ছিকিউৰিটি কোৰ পিলাৰ বুলি মই পঢ়িবলৈ পালোঁ গতিকে চাইনাই ইমান চিৰিয়াছলি বিষয়টো লয় কিমান চিৰিয়াছলি বিষয়টো লয় তাৰ এই পইণ্টটোৰ পৰা উপলব্ধি কৰিব পাৰিছোঁ গতিকে চাইনাৰ পলিচি আৰু ডিজাষ্টাৰ মেনেজমেণ্টত কি পদক্ষেপ লয় সেই বিষয়ে জানিব বিচাৰিম হয় ডিজাষ্টাৰ মেনেজমেণ্টৰ ক্ষেত্ৰত চাইনাৰ যোনটো হ'ল পলিচি মই যোনটো দেখিছোঁ পাৰ্চনেলি সেইটো হ'ল আৰ্লি প্ৰিপেয়াৰনেছ আৰু চাইনাৰ অভাৰঅল যোনটো পলিচি মানে ফ্লাড কণ্ট্ৰল ফ্লাড মিটিগেশ্যন এইটো এবছৰ বা মানে দুবছৰ বা অকল মনচুনছে কৰিব তেনেকুৱা এইটো একদম লং টাৰ্ম প্লেনিং বিশেষকৈ 1998 পিছৰ পৰা যোনটো য়াংজে ডেভাষ্টেটিং ফ্লাড হৈছিলে তাৰ পিছৰ পৰা চাইনাই বহুত চিৰিয়াছলি এজ এ নেশ্যনেল পলিচি হিচাপে লয় তাৰ লগতে মেইন যোনটো এটা কথা হ'ল যে পলিচি লেভেলত তেওঁলোকে মানে বহুত বেছি গুৰুত্ব দিয়ে আৰু একদম ডিচেণ্ট্ৰেলাইজ কৰি পেলাই পলিচি দিয়ে মানে এটা ডিষ্ট্ৰিক্ট আনকি ডিষ্ট্ৰিক্ট নহয় একদম চিটি লেভেলৰ মানে যোন মানে ইনচাৰ্জ থাকে তেওঁলোকে মানে এইটো আগৰ পৰাই প্ৰিপেৰেশ্যন আৰম্ভ কৰে তেওঁলোকে প্ৰিপেৰেশ্যনবোৰ এনেকুৱা কৰে ধৰক যিবোৰ ইণ্টাৰনেশ্যনেল ফৰাম আছে ৰেড ক্ৰছ হওক বা এনেকুৱা অন্যান্য যিবোৰ ফৰামে তেওঁলোকৰ লগত কোৰ্ডিনেশ্যন কৰে আৰু লগতে আৰ্লি ৱাৰ্ণিঙত কেনেকুৱা কি কৰিব মানে আপোনাৰ ফোন কলছ আৰু লগতে আপোনাৰ ইনফেক্ট অলপমান যদি বৰষুণ ফৰকাষ্ট হয় আপোনাক ফোন কল কৰা আৰম্ভ কৰিব আপোনাক তাৰ বিষয়ে ইনফৰমেশ্যন দিব আৰু লগতে যিবোৰ ধৰক যিবোৰ মানে পাৰ্টি লেভেল অফিচ আছে মানে সকলো বিল্ডিং বা কমিউনিটিজতো পাৰ্টি লেভেল অফিচ থাকে সেই বিল্ডিংছৰ সেইবোৰ অফিচৰ ৰিপ্ৰেজেণ্টেটিভে আপোনাৰ ঘৰে ঘৰে গৈ পেলাই আপোনাক ৱাৰ্ণিং দিব যে ফ্লাড আহি আছে গতিকে বাহিৰলৈ বেছি নাযাব আৰু লগতে আপোনাৰ কনষ্ট্ৰাকশ্যন
কমপ্লিটলি ছাছপেণ্ড কৰি দিয়ে কাৰণ কি এনেকুৱা ক্ষেত্ৰতে বহুতো মানুহ ধৰক মানে হেৰি হোৱা দেখা যায় প্ৰব্লেমত পৰা দেখা যায় আৰু লগতে ৰেস্কিউ টিম তেওঁলোকে আৰ্লি ডিপ্লয়মেণ্ট কৰে যোনবোৰ ৰাফ্ট বোটছ হওক বা তেনেকুৱা ধৰণৰ যোনবোৰ ইভাকুৱেশ্যন মেজাৰ্ছ হওক এইবোৰ তেওঁলোকে বহুত আগৰ পৰা কৰা আৰম্ভ কৰে মানে ফ্লাড হোৱাৰ পিছতে তেওঁলোকে কৰিব তেনেকুৱা নহয় তাৰ বহুত আগৰ পৰা যদি ফ্লাড হৈছে বা ৰেইনফল বহুত বেছি হৈছে এইটোতো অবভিয়াছলি তেওঁলোকে প্ৰিপেয়াৰ্ড আছে আৰু যদি হোৱাও নাই তথাপিও তেওঁলোকে আৰ্লি প্ৰিপেয়াৰ্ড হৈছে আৰু এনেকুৱাকৈ হয় বস্তুটো এতিয়া মই আপোনাক এটা এক্সাম্পল দিওঁ যে ৰিচেণ্টলি দুদিনৰ পৰা চাংহাইত বহুত ডাঙৰ ৰেইনফল হৈছে যোনটো টাইফুন ডলফিনৰ কাৰণে আৰু তাতে এনেকুৱা হৈছে যে গোটেই অফিচৰ পৰা আদি কৰি যিবোৰ মানে অৰ্গেনাইজেশ্যনে চবকে তেওঁলোকে ৱাৰ্ণিং দিছে গভৰ্ণমেণ্টৰ লেভেলৰ পৰা যে কোনো মানুহক মানে যাতে অফিচলৈ আহিবলৈ মানা কৰে মানে কামত আহিবলৈ নালাগে আৰু তাতে কি হ'ল কিছুমান অফিচ তেওঁলোকে খোলা ৰাখিছিলে আৰু এমপ্লয়িজবোৰ নৰ্মেলি কামত গৈছে ভাবিছে চাগে ইমান বেছি একো এফেক্ট নহয় কিন্তু এইটো যেতিয়া গভৰ্ণমেণ্টে গম পাইছে সেই কোম্পানীসমূহৰ ওপৰতো মানে তেওঁলোকে একশ্যন লৈছে ফাইন লগাইছে বা মানে তেওঁলোকে ইনফেক্ট ইম্প্ৰিজনমেণ্টৰো তেনেকুৱা মানে ব্যৱস্থা লৈছে তো ইয়াৰ পৰা আমি গম পোৱা যায় যে তেওঁলোকে কিমান চিৰিয়াছলি লয় বস্তুটো আৰু লগতে ধৰক ইমাৰ্জেঞ্চি শ্বেল্টাৰ তেওঁলোকে আগতে মানে খুলি পেলাই ৰেডি কৰি ৰাখে গতিকে এইটো এটা কোঅৰ্ডিনেটেড এপ্ৰ'চ হয় আৰু কোঅৰ্ডিনেটেড এপ্ৰ'চৰ দ্বাৰা এইটো মানে ধৰক তেওঁলোকে মিটিগেশ্যন কৰিবলৈ চেষ্টা কৰে গোটেই প্ৰক্ৰিয়াটো মই পূৰ্বৰ পৰাই কৈছোঁ বিশ্বৰ বিভিন্ন প্ৰান্তৰ বেষ্ট প্ৰেক্টিছবোৰ আমি এডপ্ট কৰিবই পাৰোঁ আমি সেই বিষয়ে অধ্যয়ন কৰি সেইবোৰ গ্ৰহণ কৰিবই পাৰোঁ চাইনা বা বিদেশলৈ যাবই নালাগে উৰিষ্যাত 99ৰ যিটো চাইক্লনৰ পিছত তেওঁলোকে দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনাত যিবোৰ পৰিৱৰ্তন আনিলে সেই পৰিৱৰ্তনবোৰ আমি অসমতো আনিব পাৰোঁ তেওঁলোকে জিৰ' কেজুৱেলিটিৰ কিছু পৰিৱৰ্তন আনিলে তাৰ সমান্তৰালে যদি আমি দৃঢ় প্ৰতিজ্ঞ হওঁ বা পৰিকল্পনা আমাৰ থাকে তেতিয়া কিন্তু আমি মিটিগেট বা এইবোৰৰ পৰা উদ্ধাৰ নিজকে কৰিব পাৰিম আৰু যিসকল ভুক্তভোগী তেওঁলোকক উদ্ধাৰ কৰিব পাৰিম এটা তথ্য জাষ্ট দিব বিচাৰিছোঁ এটা তথ্য আপোনালোক সকলোৱে জানে 1945 চনৰ 6 আগষ্ট তাৰিখে হিৰোশ্বিমা চহৰত মাৰ্কিন যুক্তৰাষ্ট্ৰই এটম বোমা নিক্ষেপ কৰিছিলে সময়টো আছিল 8:15 ৰাতিপুৱা 2 বজালৈকে সেইখন চহৰত যিখন চহৰত এটম বোমা নিক্ষেপ কৰাৰ পিছত 1.5 লাখ লোকৰ মৃত্যু হৈছিল 2 বজালৈকে ৱাটাৰ ছাপ্লাই চহৰখনত সংস্থাপিত কৰা হৈছিল সেয়া তাকেই কয় ৰেজিলিয়েন্স গতিকে তেনেধৰণৰ এক দৃঢ় সংকল্প আমিও ৰাখিব লাগিব আমি বানপানী নোহোৱা কৰিব লাগিব নোৱাৰোঁ কিন্তু বানপানীৰ সৈতে সহ অৱস্থান কৰিবলৈ আমি শিকিব লাগিব